দেশৰ বহু ঠাইত মুছলমান আৰু খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ হিংসাৰ ঘটনা বৃদ্ধি পোৱাটো কোনো গোপন কথা নহয়। এই ঘটনাবোৰৰ বিষয়ে আলোচনা কৰা হৈছে। কিছুমান ক্ষেত্ৰত অভিযোগ দাখিল কৰা হয় আৰু পিছত অভিযোগ কৰা অপৰাধীক দুখমুক্ত কৰা হয়। তদুপৰি জনসাধাৰণে সময়ৰ লগে লগে সেইবোৰ পাহৰি যায় আৰু এই ঘৃণামূলক আক্ৰমণবোৰ ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে, যিটো অমানৱীয়। শেহতীয়াকৈ চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ অৰ্গেনাইজেড হেটে 2025 চনত সমগ্ৰ ভাৰতত ঘৃণামূলক ভাষণৰ ঘটনাৰ নথিভুক্ত কৰি এক প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদন অনুসৰি 2025 চনত প্ৰতিদিনে গড়ে 4টা স্থানত ঘৃণামূলক ভাষণ প্ৰদান কৰা হ'ব, যিটো আতংকজনক। এই ঘৃণামূলক ভাষণ বেছিভাগে মুছলমান আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লক্ষ্য কৰি লোৱা হয়। 21খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল। 2024 চনৰ তুলনাত 13% আৰু 2023 চনৰ তুলনাত 97% বৃদ্ধি। দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলতে মুঠ 1318টা এনে ঘটনা সংঘটিত হৈছে। 1318টা গোচৰৰ ভিতৰত 1278টা গোচৰৰ প্ৰথম ছচিয়েল মিডিয়া প্লেটফৰ্মত ভিডিঅ' ওলাইছিল। ফেচবুক আটাইতকৈ বেছি ঘৃণামূলক ভাষণৰ ভিডিঅ'ৰ একাউণ্ট লাভ কৰিছিল। বাকী ভিডিঅ'সমূহ ক্ৰমে ইউটিউব, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছিল। ৰাজ্য অনুসৰি উত্তৰ প্ৰদেশত সৰ্বাধিক ঘৃণামূলক ভাষণৰ ঘটনা সংঘটিত হৈছে, 266টা। উত্তৰ প্ৰদেশৰ পিছতে মহাৰাষ্ট্ৰত 193টা গোচৰ সংঘটিত হৈছে। মধ্যপ্ৰদেশত 172টা ঘৃণামূলক ভাষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে উত্তৰাখণ্ড আৰু দিল্লীত ক্ৰমে 155টা, 76টা ঘৃণামূলক ভাষণৰ ঘটনা সংঘটিত হৈছে। মহাৰাষ্ট্ৰৰ ঘৃণামূলক ভাষণ আৰু ঘৃণাজনিত অপৰাধৰ হাৰ আছিল 40%। এই ৰাজ্যসমূহৰ ভিতৰত সৰ্বাধিক ঘৃণামূলক ভাষণৰ ঘটনা সংঘটিত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ক্ষমতাত থকা ৰাজ্যসমূহত। তদুপৰি ঘৃণামূলক ভাষণৰ গোচৰৰ সংখ্যা সৰ্বাধিক হোৱা নেতাৰ কথা আহিলে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে 71টা গোচৰেৰে শীৰ্ষস্থান দখল কৰে। তেওঁলোকৰ উপৰি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ মুৰব্বী প্ৰবীণ তোগাডিয়া, বিজেপি নেতা অশ্বিনী উপাধ্যায় আৰু মহাৰাষ্ট্ৰৰ বিজেপি মন্ত্ৰী নীতিশ ৰাণেও শীৰ্ষ 5টা তালিকাত অন্তৰ্ভুক্ত হৈছে। 2025 চনত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এপ্ৰিল মাহত ঘৃণামূলক ভাষণৰ কাৰ্যসূচী বৃদ্ধি পায়। সেই মাহত ঘৃণামূলক ভাষণৰ 158টা গোচৰ পোৱা গৈছিল। ঘৃণামূলক ভাষণৰ কমেও 308টা গোচৰত মুকলিকৈ হিংসাৰ আহ্বান জনোৱা হৈছিল, যিটো 2024 চনৰ তুলনাত 19% বৃদ্ধি। 276টা গোচৰত আন ধৰ্মীয় স্থান ধ্বংস আৰু আঁতৰৰ আহ্বান জনোৱা হৈছিল। ইয়াৰ সমান্তৰালকৈ দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ সম্পূৰ্ণ প্ৰয়াস চলিছিল। ঘৃণামূলক ভাষণৰ 141টা গোচৰত সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকলক অপমানজনক নামেৰে সম্বোধন কৰা হৈছিল। যদি আপুনি ভাবিছে যে এই ঘৃণামূলক ভাষণ কাৰ বেনাৰত দিয়া হৈছিল, তেন্তে আমি আপোনাক জনাই দিওঁ যে এই ঘৃণামূলক ভাষণৰ 22% কাণ্ড বা 289টা ভাষণ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে আয়োজন কৰা অনুষ্ঠানত প্ৰদান কৰা হৈছিল। তদুপৰি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সৈতে জড়িত ব্যক্তিক 138টা ঘটনাৰ সৈতে জড়িত থকা দেখা গৈছে। এই ঘৃণামূলক ভাষণবোৰৰ বহুতেই ৰোহিংগীয়া, শৰণাৰ্থী আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ দৰে শব্দ ব্যৱহাৰ কৰিছিল, যিবোৰে সমগ্ৰ দেশতে বাংলাভাষী প্ৰব্ৰজিত শ্ৰমিকৰ বিৰুদ্ধে দৈনিক ঘৃণাজনিত অপৰাধত প্ৰত্যক্ষভাৱে অৰিহণা যোগায়। বাংলাভাষী শ্ৰমিকসকলে আন ৰাজ্যত নিজকে বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি পৰিচয় দিবলৈ বাধ্য হয়, ধৰ্মীয় শ্লোগান দিবলৈ বাধ্য হয় আৰু পৰৱৰ্তী সময়ত আক্ৰমণৰ সন্মুখীন হয়। শেহতীয়াকৈ এনে ঘৃণনীয় গোটৰ হিংসাৰ বাবে কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। মুছলমান সম্প্ৰদায়ৰ সমান্তৰালকৈ খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ ওপৰতো আক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে। CHOH প্ৰতিবেদনে ইংগিত দিয়ে যে খ্ৰীষ্টিয়ানসকলৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ 162টাতকৈ অধিক গোচৰত প্ৰকাশ পাইছে। ইয়াৰে 134টা ঘৃণামূলক ভাষণৰ গোচৰ বিজেপিৰ শাসিত ৰাজ্য বা বিজেপি সংযুক্ত চৰকাৰ থকা ৰাজ্যত পঞ্জীয়ন হৈছিল। খ্ৰীষ্টিয়ান সম্প্ৰদায়ক প্ৰায় বিদেশী শক্তি হিচাপে চিত্ৰিত কৰি লক্ষ্য কৰি লোৱা হয়। খ্ৰীষ্টান স্থান আৰু উৎসৱ দুয়োটাকে লক্ষ্য কৰি লোৱা হয়। প্ৰায় মৌখিক বা শাৰীৰিক আক্ৰমণ কৰা হয়, য'ত বলপূৰ্বক বা প্ৰলোভিতভাৱে ধৰ্মান্তৰকৰণৰ অভিযোগ উত্থাপন কৰা হয়। অল্ট নিউজে 2025 চনৰ শেষৰ ফালে খ্ৰীষ্টান উৎসৱৰ খ্ৰীষ্টমাছৰ সময়ত সমগ্ৰ দেশতে এনে ঘৃণামূলক আক্ৰমণ আৰু ঘৃণামূলক ভাষণৰ নথিভুক্ত কৰিছিল। এই সময়ছোৱাত মধ্যপ্ৰদেশৰ জাবালপুৰৰ এখন গীৰ্জাত বিজেপি নেতাই এগৰাকী অন্ধ মহিলাক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। দেশজুৰি বৃদ্ধি পোৱা ঘৃণামূলক আক্ৰমণ আৰু ঘৃণামূলক ভাষণৰ ভয়াৱহতা CHOHৰ প্ৰতিবেদনে স্পষ্টভাৱে প্ৰমাণ কৰিছে আৰু ভাৰতে বাসুদেৱ কুটুম্বকমৰ সাৰমৰ্ম পাহৰি গৈছে বুলি কোৱাটো গভীৰ দুখৰ বিষয়।